লাখ কাৰ্যকৰ্তা থকাৰ পিছতো নিষ্কণ্টক নহয় বিজেপি। বিজেপিক লাগে কেৱল কংগ্ৰেছীহে। কংগ্ৰেছৰ নেতা কৰ্মী নহলে নচলে নেকি গেৰুৱা দল? বিজেপিক দিয়া হৈছে টাৰ্গেট। পুৰণি বিজেপি কৰ্মীকে যোগদান কৰাই ৰাণা গোস্বামীৰ চমক। লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো চলিছে অয়াৰাম গয়াৰামৰ ৰাজনীতি। আন দলৰ তুলনাত কংগ্ৰেছ দলত খহনীয়াৰ পৰিমাণ বেছি। কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰা নেতাসকলৰ তালিকাত শেহতীয়াকৈ নাম সোমাল ৰাণা গোস্বামীৰ। এতিয়া এইগৰাকী ৰাণা গোস্বামীক দিয়া হৈছে টাৰ্গেট। কমেও ৩,০০০ কংগ্ৰেছীক যোগদান কৰাব লাগিব বিজেপিত। গোপত গঙাটোপ হৈ থকা গোস্বামীয়ে ভাবিছিল তেওঁৰ সমৰ্থনত বিজেপিলৈ আহিব কংগ্ৰেছৰ কৰ্মীসকল। পিছে বাস্তৱত সেয়া হৈ নুঠিল। ৰাণা গোস্বামীৰ আহ্বানত কোনো কংগ্ৰেছীয়ে বিজেপিত যোগদানৰ বাবে ওলাই নাহিল, যাৰ বাবে বিজেপিৰ নেতৃত্বক সন্তুষ্ট কৰিবলৈ ৰাণা গোস্বামীয়ে বিচাৰি উলিয়ালে একাংশ পুৰণি বিজেপি কৰ্মীক। মন কৰক এই ফটোখনলৈ। এইজন এগৰাকী পুৰণি বিজেপি কৰ্মী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি শিবিৰটোৰ উত্থানত দলত নিষ্ক্ৰিয় হৈ পৰা এনে বহু পুৰণি বিজেপি কৰ্মীকে কংগ্ৰেছী বুলি বিজেপিত যোগদান কৰালে ৰাণা গোস্বামীয়ে। বিজেপিয়ে দিয়া টাৰ্গেট পূৰণ কৰিবলৈ গোস্বামীয়ে ললে এই কৌশল। যোৰহাটত অনুষ্ঠিত যোগদান কাৰ্যসূচীত প্ৰায় ২৫০০ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰা বুলি বিজেপিয়ে প্ৰচাৰ চলাইছে যদিও সভাত উপস্থিতিৰ সংখ্যাই ১০০০ৰ তলত। তাৰো আকৌ বেছিভাগ বিজেপিৰেই মানুহ। উল্লেখ্য যে কেইদিনমান আগতে কংগ্ৰেছ এৰিলে প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, জ্যেষ্ঠ নেত্ৰী মঞ্জুশ্ৰী পাঠক, শংকৰ প্ৰসাদ ৰায়, বিস্মিতা গগৈ, অংকিতা দত্ত আদিয়ে। তাৰো আগতে কংগ্ৰেছ এৰিছিল দিলীপ শৰ্মা, সুমিত্ৰা পাটিল, দুৰ্লভ চমুৱা, ভুৱনেশ্বৰ কলিতা আদিয়ে। এইসকল নেতা নেত্ৰীয়ে কংগ্ৰেছত থাকোতে দপদপাই আছিল। তেওঁলোকৰ বাতৰি, তেওঁলোকৰ মন্তব্য আদি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। কিন্তু এতিয়া এইসকল নেতা নেত্ৰীৰ ছাঁটো দেখিবলৈ নাই। বিজেপিলৈ অহাৰ পিছত শেষৰ শাৰীটো বহিবলৈ স্থান নোপোৱা নেতাসকলে কিন্তু কংগ্ৰেছত থাকোতে ৰাজীৱ ভৱনত প্ৰথম শাৰীত বহিবলৈ নাপালেও চৰম অস্বস্তি প্ৰকাশ কৰিছিল। তদুপৰি দলৰ ভিতৰতেই সমাধান কৰিব পৰা সমস্যাবোৰ সাংবাদিকৰ বুমৰ সন্মুখতহে কৈছিল। ভুৱনেশ্বৰ কলিতা, দ্বিজেন শৰ্মাৰ দৰে ৭০ৰ ঊৰ্ধৰ নেতাক কংগ্ৰেছ দলে সকলো দিয়াৰ পিছতো তেওঁলোকৰ ক্ষোভ থাকি গ'ল কংগ্ৰেছৰ বিৰুদ্ধে। এসময়ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাই এতিয়া বিজেপিৰ দলীয় বৈঠকত শেষৰ ফালৰ আসনহে শুৱনি কৰে। লোকসভা নিৰ্বাচনৰ পিছত হয়তো ৰাণা গোস্বামীকো দেখা যাব কোনোবা এটা চুকত। নিউজ ডেস্ক ৰিপৰ্ট NV Live।